বেলখৰ অঞ্চলত গৰু চুৰৰ সন্ত্ৰাস প্ৰতিনিশাই সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা গোহালিৰ পৰা চুৰি হয় গৰু চাৰিচকীয়া বাহনত নিশাৰ ভাগত ঘূৰে গৰু চুৰৰ দল নলবাৰী জিলাৰ বেলখৰ থানাৰ এলেকাধীন বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি গৰু চুৰিৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নিশাৰ ভাগত চাৰিচকীয়া বাহন লৈ এটা গৰু চুৰৰ গেঙে বিগত কিছুদিনৰ ভিতৰত বাটচৰ বৰক্ষেত্ৰী বৰ্ণী বিল্লেশ্বৰ আদি গাঁওকেইখনত নিশাৰ ভাগত কেইবাটাও গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে চাৰিচকীয়া বাহন লৈ অহা চোৰৰ দলে গোহালিৰ পৰা তলা ভাঙি গৰু চুৰি কৰি লৈ যায় বৰক্ষেত্ৰী বৰ্ণীৰ ৰামেশ্বৰ বৰ্মনৰ গোহালিৰ পৰা যোৱা নিশা গাই গৰু চুৰি কৰি লৈ যায় ৰামেশ্বৰ বৰ্মনৰ ঘৰৰ পৰা গৰু চুৰি কৰি নি হৰহৰীয়া পাৰৰ আন এঘৰত চোৰে সোমাইছিল যদিও গৃহস্থই গম পোৱাত গৰু এৰি চাৰিচকীয়া বাহন লৈ পলাই যায় ৰাইজে বেলখৰ আৰক্ষীক সতৰ্ক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মানে ৰাতি আমি সাৰি আছোঁ কিন্তু অনুমান এটা ঠিক 4টামান বজাত আমাৰ গৰুটো এনেকৈ জিগেৰি আৰু তলা কাটি লৈ যায় আমি সাৰি আছিলোঁ কি আজিৰ পৰা 4 দিনমান আগতে আমাৰ বালাপাৰাৰ পৰা এটা গৰু নিছিল দুদিনমান আগত আমাৰ চকৰ আজান মাষ্টাৰৰ তলা চালা কাটি আছিল সেই হিচাপে আমি সজাগতা হৈ আছিলোঁ কিন্তু বালাপাৰাৰ যিটো গৰু আছিল সেইটো দামী গৰুৱে আছিল মোটামুটি 40-50 হাজাৰ পাব বুলি কৈছিল ঠিক সেইটো লৈ গৈছিলে ঠিক আজান মাষ্টাৰৰটো সিহঁতৰটো নিবা নৰিলাক তলা কাটাৰ পিছত সাৰি পেলাক ঠিক লৈ গ'ল আমাৰতো ঠিক এনেকৈ আমাৰতো ঘৰে লৈ যায় ঠিক আমাৰ হৰিৰাপাৰা পোৱাৰ পিছত হৰিৰাপাৰৰ গৰু এটা সেই গাড়ীখনত উঠা সাৰি পোৱাৰ পিছত গৃহস্থ যেতিয়া নেকি হাহাকাৰ লাগালাক সিহঁতৰ গৰুটো এৰি আমাৰ গৰুটো লৈ গাড়ী পলাব কৰিলাম দেখি আমি এতিয়া আচলতে আমি সাধাৰণ মানুহবিলাক সজাগ হ'বৰ হ'ল কাৰণ আমাৰ বেলচৰ থানাৰ অন্তৰ্গত আমাৰ বৰ্ণী বালাপাৰা এইখিনিতে আজি এসপ্তাহৰ পৰা তুফান গৰু চুৰ হৈ আছে তেনেকৈ গতিকে আমাৰ প্ৰশাসনে অলপমান হেৰি আমাৰ ৰাইজৰ প্ৰতি অলপমান সঁহাৰি জনাব লাগে নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম